Hey guys, তো প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্টছ ইউটিউব চেনেলত। তো আজি মই এই ভিডিঅ'ত আলোচনা কৰিম ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে শৰ্ট নোটিফিকেশন এটা আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক ষ্টেট বেংক অফ ইণ্ডিয়া ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আহিছে শৰ্ট নোটিফিকেশনটো, য'ত আপুনি এপ্লাই কৰিব পাৰিব 27,600 ভেকেন্সিৰ কাৰণে। প্ৰথমতে ষ্টেট বেংক অফ ইণ্ডিয়া ৰিকুৱাৰমেণ্টৰ 2025 ৰ যেটো ওভাৰভিউখিনি প্ৰথমতে চাই লওক, য'ত আপোনাৰ অৰ্গেনাইজেশ্যন দিয়া আছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা আহিছে ৰিকুৱাৰমেণ্টটো। তো আপোনাৰ জব টাইপ এক্ৰছ জব লোকেশ্যন যেটো হয় এক্ৰছ ইণ্ডিয়াতে হ'ব আপোনাৰ জব লোকেশ্যন, এণ্ড আপোনাৰ নিয়াৰেষ্ট যেটো ডিষ্ট্ৰিক্ট হয় তো তেনেকা ডিষ্ট্ৰিক্ট আপুনি ডিষ্ট্ৰিক্ট ৱাইজ পাব। এতিয়া চাওক টোটেল যেটো ভেকেন্সি আছে 27,615। এপ্লাই মোড আপুনি এপ্লাই কৰিব লাগিব অনলাইনত। আপোনাৰ সিলেকশন যেটো প্ৰসেস হয় আপনার রিটেন এক্সামিনেশন হবো এন্ড লাস্ট আপনার ফাইনাল সিলেকশনত আপনার ইন্টারভিউ বা গ্রুপ ডিসকাশন এটা হবো। অফিসিয়াল ওয়েবসাইটের লিংক আপনি পাই যাব, কোড কেনেকে মই এটা আপনাক প্রোভাইড করে দিম। দেয়ার চাই লওক ভ্যাকেন্সি ডিটেইলস খিনি। স্টেট বেংক অফ ইণ্ডিয়াৰ যেটো ৰিকুৱাৰমেণ্ট আহিছে তাতে আপোনাৰ যেটো পজিশন থাকিব ৰিকুৱাৰমেণ্টৰ কাৰণে এটো আপনার প্ৰভিজনাৰী অফিচাৰ যেটো শৰ্ট ফৰ্মত পিও বুলি কোৱা হয় বা বেংক পিও বুলি কোৱা হয়। নেক্সট আপোনাৰ আছে ক্লার্ক যেটো আপনার জুনিয়র এসোসিয়েটৰ কাৰণে পোষ্টখিনি ওলাই। এন আপোনাৰ নেক্সট থাকিব স্পেশালিষ্ট অফিচাৰৰ কাৰণে। তো ভ্যাকেন্সি খিনি আপুনি যেটো পোষ্টৰ কাৰণে আছে যেটো ডেজিগনেশ্যন হ'ব গম পাইছে। এতিয়া আহক এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পিনে। আপুনি পোষ্টখিনিত এপ্লাই কৰিবলৈ আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি ফলো কৰিব লাগিব। প্ৰথমতে চাই লওক এডুকেশনাল কোৱালিফিকেশন। আপুনি ব্যাচেলার্স ডিগ্ৰী কমপ্লিট কৰা হয়, यानी কি আপুনি গ্ৰেজুৱেচন যদি কমপ্লিট কৰে যিকোনো ষ্ট্ৰীমৰ পৰা আৰ্টছ কমাৰ্চ সায়েন্সৰ পৰা যদি আপুনি কমপ্লিট কৰে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব এনে আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক তাতে এজ লিমিট বিচাৰিছে মিনিমাম এজ 20 ইয়াৰ্স হলে আপুনি এপ্লাই কৰিব পাৰিব এন্ড লাষ্ট এজ যেটো আপোনাৰ মেক্সিমাম এজ থাকে 30 ইয়াৰ্স লৈ কিনে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশন খিনি আপুনি পাব এজ পাৰ দা যেটো গভৰ্নমেন্ট ৰুল আছে বা নৰ্মছ আছে এইটো হিচাপত আপুনি পাই যাব এন্ড যেটো ক্যাটাগৰি ওয়াইজ থাকে আপোনাৰ ৰিজাৰ্ভেশন খিনি। এতিয়া চাওক এক্সপেৰিয়েন্স। তো যদি আপুনি ফ্ৰেচাৰ্স ক্যান্ডিডেট হয় তথাপি আপুনি এপ্লাই কৰিব পাৰিব, কিন্তু কিছুমান পোষ্ট আছে য'ত আপোনাৰ এই ৰিকুৱাৰমেণ্টৰ ক্ষেত্ৰত মানে এক্সপেৰিয়েন্সটো ৰিকুৱার মানে মাষ্ট বি থাকিব লাগিব। কিছুমান পোষ্টৰ ক্ষেত্ৰত সব পোষ্টত নহয় আপুনি ফ্ৰেচাৰ্স হলে এপ্লাই কৰিব পাৰিব, কিছুমান পোষ্টৰ কাৰণে এক্সপেৰিয়েন্স লাগিব। আৰু কি পোষ্ট থাকে এটো ক্যাটাগৰি আহিলে মই আপোনাক প্ৰভাইড কৰিম। এতিয়া চাওক হাউ টু এপ্লাই, আপুনি কেনেকে এপ্লাই কৰিব। এপ্লাই প্ৰসেসখিনি চাই লওক, জাস্ট এটা ওভাৰভিউ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। এতিয়া চাওক প্ৰথমতে আপুনি এপ্লাই কৰিবলৈ ভিজিট কৰিব লাগিব ষ্টেট বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তো ভিজিট কৰিব। লিংকটো মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত বাৰু প্ৰভাইড কৰি দিম। তাতে যাই কিনে আপুনি ফাইন্ড আউট কৰিব লাগিব যেটো কেৰিয়াৰ সেকশন আছে, তাতে যাই কিনে আপুনি যেটো নিউ ৰিকুৱাৰমেণ্ট আছে ফাইন্ড আউট কৰিব। কৰি কিনে যেটো ৰিকুৱাৰমেণ্ট আছে তাতে আপুনি এপ্লাই যেটো লিংক থাকিব এপ্লাই ক্লিক কৰিব লাগিব। ক্লিক কৰি কিনে আপোনাৰ কিছুমান বেসিক ডিটেইলছ দি কিনে আপুনি তাতে ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি আপোনাৰ কমপ্লিট কৰিব লাগিব। আফটাৰ ৰেজিষ্ট্ৰেচন আপুনি ফৰ্ম ফিল আপ কৰিব লাগিব, মানে আপোনাৰ এপ্লিকেশন ফৰ্মটো য'ত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ এন্ড জিঅ'গ্ৰাফিকেল পোষ্টৰ কাৰণে এক্সপেৰিয়েন্স বিচাৰিছে। আপুনি যদি পোষ্টটো সিলেক্ট কৰে তেতিয়াহ'লে আপোনাৰ ৰিকুৱাৰমেণ্ট এক্সপেৰিয়েন্সৰ যিখিনি ডিটেইলছ আছে আপুনি তাতে ফিল আপ কৰিব লাগিব। নেক্সট আপোনাৰ আপলোড কৰিব লাগিব যিখিনি ৰিকুৱাৰমেণ্ট ডকুমেন্টছ তাতে বিচাৰিব, তাতে আপুনি আপলোড কৰিব লাগিব নেসেসাৰী ডকুমেন্টছ খিনি, য'ত আপোনাৰ ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ থাকিব। স্ক্যান কৰি কিনে আপলোড কৰিব লাগিব আপোনাৰ সিগনেচাৰ, এডুকেশনাল কোৱালিফিকেশন এন্ড আপোনাৰ আইডি প্ৰুফ যিকোনো এটা। নেক্সট আপুনি ক্যাটাগৰি ওয়াইজ যেটো পেমেন্ট দিয়া থাকে যে এপ্লিকেশন ফি, আপুনি এটো অনলাইন থ্ৰু অনলাইনত আপোনাৰ এপ্লিকেশন ফৰ্ম মানে যেটো ফি হয় আপুনি কমপ্লিটলি ফি মানে পেমেন্ট কৰি দিব লাগিব। আফটাৰ পেমেন্ট আপুনি ফাইনাল সাবমিশন দিব লাগিব। আফটাৰ ফাইনাল সাবমিশন দিয়াৰ পিছত আপোনাৰ যেটো এপ্লিকেশনৰ একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি প্ৰিন্ট আউট ৰাখি থব আপোনাৰ তাত। নেক্সট চাওক সিলেকশন প্ৰসেসখিনি। সিলেকশন কেনেকা হ'ব আপোনাৰ, প্ৰথমতে আপুনি প্ৰিলিমিনাৰী এক্সামিনেশন দিব লাগিব। নেক্সট আপুনি মেইন এক্সামিনেশন দিব লাগিব। থাৰ্ড স্টেপত আপোনাৰ ইন্টাৰভিউ এন্ড গ্ৰুপ ডিসকাশন হ'ব এন্ড ফোর্থ আপোনাৰ ফাইনাল সিলেকশন অফ ফাইনাল মেৰিট লিষ্ট পাব আপুনি, যাৰ যেটো বেসিছত আপোনাৰ ৰিকুৱাৰমেণ্ট কৰা হ'ব বা আপোনাৰ জয়নিং হ'ব। ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক। এতিয়ালৈকে আপোনাৰ এপ্লিকেশন স্টাৰ্ট হোৱা নাই, ডেটটো এতিয়ালৈকে এনাউন্স কৰা নাই কেতিয়াৰ পৰা আপোনাৰ অনলাইন এপ্লিকেশনটো স্টাৰ্ট হ'ব। এন্ড স্টাৰ্ট হোৱাৰ পিছতহে আপুনি গম পাব কেতিয়া লাষ্ট ডেট হয়। নেক্সট আপোনাৰ প্ৰিলিমিনাৰী এক্সাম এন্ড যেটো আপোনাৰ মেইন এক্সাম হ'ব ডেটটো আপুনি তেতিয়া পাব আফটাৰ এক্সামিনেশনৰ পিছতহে এটা ডেটটো ফিক্স কৰিব। ইম্পৰ্টেন্স লিংকখিনি মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম, তাৰ পৰা আপুনি এবাৰ চেক কৰি ল'ব।
নেক্সট চাওক আপুনি যিটো অফিচিয়েল ৱেবছাইট আছে তাতে ভিজিট কৰিব, ভিজিট কৰি চেক কৰিব। আৰু যদি আপুনি ভাবিছে ষ্টেট বেংক অফ ইণ্ডিয়াত যে আপোনাৰ কেৰিয়াৰটো বনাম বুলি, তেতিয়াহ'লে আপুনি প্ৰিপাৰেশ্যন লৈ থাকক, কিয়নো ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা অনলাইন এপ্লাই কৰাৰ কাৰণে নটিফিকেশ্যন ৰিচেণ্টলি আহি যাব। তো অফিচিয়েল মানে জাষ্ট শ্বৰ্ট নটিফিকেশ্যনটো মই আজি আপোনাক এক্সপ্লেনেশ্যন কৰিলোঁ। যে চাওক যিটো অফিচিয়েল ৱেবছাইটৰ লিংক আছে মই এইটো প্ৰভাইড কৰি দিম। আৰু আপুনি সদায় এটা বস্তু মনত ৰাখিব, যিকোনো জব এপ্লাই কৰক আপুনি প্ৰথমতে আপুনি যিটো অফিচিয়েল ৱেবছাইট হয় তাতে আপুনি ভিজিট কৰিব, ভিজিট কৰি কিনে আপুনি কনফাৰ্ম কৰি ল'ব, কনফাৰ্ম কৰি কিনে আপুনি এপ্লাই কৰিব। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দিছোঁ। আৰু যদি কিবা কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব, আৰু ইম্পৰ্টেণ্ট লিংকখিনি মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম।